আমি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ লগত আমাৰ এজন অসমৰ ব্যক্তি বিশেষকৈ কলীয়াবৰীয়া নাম জড়িত হৈ থাকে। আমি সকলোৱে জানো যে অসমৰ যিখন প্ৰথম ছপা গ্ৰন্থ সেইখন হৈছে বাইবেলৰ নিউ টেষ্টামেণ্ট খণ্ডৰ অসমীয়া ভাষাত লিখা ৰূপান্তৰ, যাক ধৰ্মপুস্তক বুলি 1813 চনত উইলিয়াম কেৰীৰ প্ৰেছৰ পৰা ছপা কৰি উলিওৱা হৈছিলে। সেই শ্ৰীৰামপুৰৰ পৰা। শ্ৰীৰামপুৰ হৈছে কলিকতা চহৰৰ পশ্চিম দিশে অৱস্থিত এখন ঠাই। আমাৰ অসম আৰু বংগৰ সীমা শ্ৰীৰামপুৰ নহয়, বহুতে এইটো ভুল কৰে। যি কি নহওক, সেই শ্ৰীৰামপুৰ মিছন প্ৰেছৰ পৰাই 1813 চনত ধৰ্মপুস্তক নাম দি অসমীয়া প্ৰথম ছপা গ্ৰন্থ অৰ্থাৎ বাইবেলৰ অসমীয়া অনুবাদ প্ৰকাশ কৰা হৈছিলে। আৰু এই অনুবাদৰ লগতেই অসমৰ বা কলীয়াবৰীয়া আত্মাৰাম শৰ্মাৰ নামটো জড়িত হৈ আছে। আত্মাৰাম শৰ্মা কেনেকৈ ইয়াৰ লগত জড়িত হ'ল তাৰ প্ৰাৰম্ভিক কথা হিচাপে আমি এইটোৱেই জানিছোঁ যে ডক্টৰ মহেশ্বৰ নাউকদেৱে এই কথাখিনি উদ্ধাৰ কৰিছে আৰু অৰুণোদয় পাতনিত লিপিবদ্ধও কৰিছে যে 1813 চনত তেওঁ উৰিষ্যাত তীৰ্থ কৰিবলৈ গৈছিল আৰু ঘূৰি আহোঁতে তেওঁ কলিকতাত উইলিয়াম কেৰীৰ এজেণ্টে লগ পাইছিল আৰু তেওঁৰ পাণ্ডিত্যৰ প্ৰমাণ পাই তেওঁক শ্ৰীৰামপুৰলৈ লৈ গৈছিলে। আৰু এই বাইবেলৰ অসমীয়া অনুবাদকৰণত তেওঁক লগাইছিলে আৰু বহু ঘাত প্ৰতিঘাতৰ মাজেদি সেই গ্ৰন্থখন 1813 চনত প্ৰকাশ হৈছিলে। প্ৰথমতে তাৰ আগতেই প্ৰকাশ হ'লহেঁতেন, কিন্তু প্ৰেছত জুই লগাৰ কাৰণে গোটেই কথাটো পিছুৱাই গ'ল। যি কি নহওক, 1813 চনত প্ৰথম অসমীয়া ধৰ্মপুস্তক নামেৰে প্ৰথম অসমীয়া গ্ৰন্থ প্ৰকাশ কৰিলে আৰু এই আত্মাৰাম শৰ্মায়ে তাৰ লগত জড়িত হৈ গোটেই কাম কৰিছিলে। তাৰ কাৰণে আমি তেখেতক কৃতজ্ঞতা জনাইছোঁ। আৰু তেখেতৰ জন্মস্থান বা কৰ্ম সম্পৰ্কে আমাৰ ইয়াত বিভিন্ন প্ৰথা প্ৰচলিত হৈ আছে। আমি যিমান দূৰ জানো, তেখেতসকলৰ উপৰি পুৰুষ চিত্ৰশংকৰ দেৱালয়ৰ কলীয়াবৰৰ বামুণীত যি অৱস্থিত সেই চিত্ৰশংকৰ দেৱালয়ৰ পৰিয়াল আছিলে আৰু তেওঁলোকৰ পিতৃপুৰুষ আশীৰগা গাঁৱত বাস কৰিছিল বুলি জনা যায়। পৰৱৰ্তী সময়ত তেওঁলোক কিন্তু বৰ্তমানৰ পুথুৰীয়া গাঁৱলৈ, কলীয়াবৰৰ এখন বৃহৎ গাঁও, এই পুথুৰীয়া গাঁৱলৈ স্থানান্তৰ হৈছিল পৰিয়ালটো। আৰু তেওঁলোকৰ পৰিয়ালটোক কীৰ্তনীয়া ভাগৱতীৰ পৰিয়াল বুলি জনা যায়। তেওঁলোকৰ উত্তৰ পুৰুষ বৰ্তমান সেই স্থানতে বাস কৰি আছে। যি কি নহওক, আত্মাৰাম শৰ্মা আমাৰ কলীয়াবৰীয়াৰ কাৰণে, অসমবাসীৰ কাৰণে গৌৰৱৰ কথা, যিহেতু অসমৰ প্ৰথম ছপা গ্ৰন্থখনৰ লগত তেওঁ জড়িত হৈ আছে। তেওঁৰ স্মৃতি ৰক্ষাৰ কাৰণে হাটবাৰত এখন আত্মাৰাম শৰ্মা উদ্যানো প্ৰতিষ্ঠা কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰাক্তন মন্ত্ৰী তথা কলীয়াবৰৰ মাননীয় বিধায়ক গুণী হাজৰিকাদেৱৰ চিন্তা আৰু কৰ্মক আমি সদায় প্ৰশংসা কৰি যাব লাগিব। সকলো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকলৈ আমি আন্তৰিক ধন্যবাদ, শুভেচ্ছা জনাইছোঁ। আৰু আমি আছোঁ এতিয়া হাটবৰৰ আত্মাৰাম শৰ্মাৰ ক্ষেত্ৰত। আত্মাৰাম শৰ্মাৰ ক্ষেত্ৰত প্ৰথম তেখেতে বাইবেল পুথিখন অসমীয়ালৈ অনুবাদ কৰিছিল 1813 চনত। আৰু এই ক্ষেত্ৰত আমি কলীয়াবৰীয়া হিচাপে গৌৰৱবোধ কৰোঁ, কাৰণ আত্মাৰাম শৰ্মাৰ জন্ম হৈছিল এই কলীয়াবৰৰে হাটবৰ অঞ্চলত জন্ম হৈছিল। আৰু এইখন এখন ক্ষেত্ৰ হিচাপে তেখেতক স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আত্মাৰাম শৰ্মাৰ ক্ষেত্ৰ এখন বনোৱা হৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত এইখন ৰক্ষণাবেক্ষণৰ অভাৱত অলপ জংঘল বা তেনেকুৱা ধৰণৰ অৱস্থা হয়গৈ। মাজে সময়ে ইয়াক চাফ চিকুণ কৰাৰ প্ৰচেষ্টা নোলোৱা নহয়, লোৱা হৈছে, কিন্তু সেইটো যথেষ্ট নহয়। এই ক্ষেত্ৰত কলীয়াবৰৰ বা অসমৰ অগ্ৰণী অনুষ্ঠানবিলাকে আহি পেলাই ইয়াক চোৱা চিতা কৰিব লাগিছিল হয়তো, কিন্তু কোনো অনুষ্ঠানে এই অনুষ্ঠানটি চোৱা চিতা কৰিবলৈ আগবাঢ়ি অহা দেখা নাযায়। কলীয়াবৰ উন্নয়ন খণ্ড এই ক্ষেত্ৰত আগবাঢ়ি অহা নাই। হাটবৰ পঞ্চায়ত আছে, পঞ্চায়তো আগবাঢ়ি অহা নাই। হাটবৰ কেন্দ্ৰীয় নাট্য সমাজক যদিও মৌখিকভাৱে দায়িত্ব দিছিলে, তথাপিও পইচা পাতি বা অৰ্থকৰীৰ অভাৱত এইখন চাই থকাটো সম্ভৱ নহয়। অৱশ্যে পৰৱৰ্তী সময়ত এই ঠাইটুকুৰা যথেষ্ট পৰিমাণে বহি যোৱাত ইয়াক ৰক্ষণাবেক্ষণৰ কাৰণে অসুবিধা হৈছে। অৱশ্যে সুখৰ বিষয়, আমাৰ কলীয়াবৰৰ সমষ্টিৰ বিধায়ক তথা মাননীয় মন্ত্ৰী মহোদয়ে কেশৱ মহন্ত ডাঙৰীয়াই এই ক্ষেত্ৰত অকণমান আগভাগ ল'ম বুলি আমাক যোৱাবাৰে অকণমান কথা দিছিল। ইয়াৰ এটা উন্নয়নৰ কামত এটা হাত দিব বুলি তেখেতসকলে কৈছিল। হয়তো আমি আশা কৰিম এইখন এখন উন্নয়ন কৰি পেলাই সৰ্বাংগ সুন্দৰ কৰি আত্মাৰাম শৰ্মাক স্মৃতি জীয়াই ৰখাত সহায় কৰিব। যিসকল আমাৰ অসমীয়া
খ্ৰীষ্টিয়ান আছে সেইসকলে এই আত্মাৰাম শৰ্মাৰ ক্ষেত্ৰত আত্মাৰাম শৰ্মাৰ বিষয়ে কিমান দূৰ জানে মই নাজানো, কিন্তু এই ক্ষেত্ৰত আত্মাৰাম শৰ্মাৰ প্ৰচাৰ আৰু প্ৰসাৰ তেখেতসকলৰ এটা গধুৰ দায়িত্ব আছে বুলি মই অনুভৱ কৰোঁ। মই আহ্বান জনাম যে আত্মাৰাম শৰ্মাক পৃথিৱীৰ মজিয়ালৈ কঢ়িয়াই লৈ যাওক তেখেতৰ বাৰ্তা, তেখেতৰ কথা। মই অসমীয়া খ্ৰীষ্টিয়ান সমাজলৈ বৰদিনৰ প্ৰাৰ্থনাত মই আহ্বান জনাইছোঁ।